মই বৰ্তমান উপস্থিত আছোঁ বৰচলা সমষ্টিৰ ২ নং পিৰাকাটাত আৰু এই ২ নং পিৰাকাটাত ইতিমধ্যে যি বেলশ্ৰী নদীয়ে এক ভয়ানক গৰাখহনীয়াৰ সৃষ্টি কৰিছে, যাৰ ফলত কেইবাটাও বাসগৃহ ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ লগতে বহু বাসগৃহলৈ এতিয়া ভাবুকি আহি পৰিছে। মই কেমেৰা পাৰ্চন বিশ্বক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়াই হৈছে আজি বেলশ্ৰীৰ যি ২ নং পিৰাকাটাৰ বেলশ্ৰী নদীৰ গৰাখহনীয়া, এই গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে কেইবাটাও বাসগৃহ নদীৰ বুকুত জাহ গৈছে। তেওঁলোকৰ যি কৃষিভূমি, সেই কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে আৰু বহু পৰিয়ালে তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা তেওঁলোকে ঘৰ দুৱাৰ ভাঙি নি নিৰাপদ স্থানত তেওঁলোকে অৱস্থান কৰিবলগীয়া হৈছে আৰু কেইবাটাও বাসগৃহ ইতিমধ্যে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। তৎসত্ত্বেও কিন্তু জলসম্পদ বিভাগ বা স্থানীয় বিধায়কগৰাকীয়ে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, বৰ্তমান পৰ্যন্ত ঠিক তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কেমেৰা পাৰ্চন বিশ্বই দেখুৱাইছে। আচলতে এনেধৰণৰ এতিয়া যি বেলশ্ৰী নদীৰ বুকুত কেইবাটাও বাসগৃহ জাহ যোৱাৰ উপক্ৰম ঘটিছে, হয়তো কোনো মুহূৰ্তত এয়া যি কাষৰ যি নৈপৰীয়া ৰাইজৰ যি বাসগৃহ আছে, ঘৰ আছে, সেই হয়তো বাসগৃহ হয়তো যিকোনো মুহূৰ্তত নদীৰ বুকুত জাহ যাব পাৰে আৰু এনে তৎসত্ত্বেও কিন্তু জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। মোৰ লগত স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে দাদা কিমান দিনৰ পৰা ইয়াত গৰাখহনীয়া এনেধৰণে যোৱা বছৰ ভাঙিছিলে, কিন্তু যোৱা বছৰো এতিয়া কিবা ব্যৱস্থা কৰা নাই এতিয়ালৈকে। আমাৰ ঘৰ গৈছে ইয়াত নদীৰ মাজতে আছে আমাৰ ঘৰ। গৈছে 10-12টা ঘৰ সিফালে গৈ ইফালে এতিয়া আমাৰতো 2টা ঘৰ লটকি আছে, চাইছে আপুনি। যাওঁ অৱস্থা হৈ আছে আমাৰ এতিয়া বৰ্তমান। ক'ত যাওঁ কি কৰোঁ এনেকুৱা অৱস্থা হৈ আছে। স্থানীয় বিধায়ক বা জলসম্পদ বিভাগে লেম্বু আছে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই, আহাও নাই, আহি দেখাও নাই যেনেকুৱা অৱস্থা হৈ আছে। এতিয়া ইলেকশ্যনৰ টাইমত হ'লে আহিব, এতিয়া যেন মানুহকেইটা মৰি আছে, ঘৰ চৰ দুৱাৰ ভাঙি লৈ গ'ল, কেতিয়ালৈকে বিধায়কে আহি দেখাই নাই কেনেকুৱা কি খহি আছে, পৰি আছে, দিন ৰাতি পৰি আছে। এইটো এতিয়ালৈকে বিধায়কে দেখাই নাই, এইটো কিন্তু ব্যৱস্থাই লোৱা নাই এতিয়ালৈকে। আৰু আপোনাৰ যি কৃষিভূমি আছে নদীৰ বুকুত, খেতি চাইছে আপুনি, পুৰা খেতি লৈ গ'ল নদীত, কিন্তু এতিয়ালৈকে গভৰ্ণমেণ্টৰ চৰকাৰৰ পৰা একোৱে দিয়া নাই, এইটো ব্যৱস্থাই লোৱাই নাই। এইটো চৰকাৰ আহাই নাই ইয়াত। মন্ত্ৰী যিটো কোনো গুৰুত্ব দিয়া নাই, কোনেও গুৰুত্ব দিয়া নাই ইয়াত। হয়, আচলতে বৰ্তমান পৰ্যন্ত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। মোৰ লগত আৰু এগৰাকী লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। দাদা কি ক'ব, আচলতে কিমান দিনৰ পৰা গৰাখহনীয়া চলি আছে? যোৱা বছৰৰ পৰা আমাৰ ইয়াত গৰাখহনীয়া চলি আছে। যোৱা বছৰো তেনেকৈ পানীৰে বহুত কেইটামান 6-7টা ঘৰ গ'ল, কৃষিভূমি গ'ল আৰু নৈপৰীয়া ৰাইজৰতো অসুবিধা হৈয়ে আছে। ইয়াত আছে পুৰণি কীৰ্তিচিহ্ন হিচাপে আমাৰ ইয়াত এটা হৰি মন্দিৰ আছে। এই হৰি মন্দিৰটো যাওঁ অৱস্থা হ'ল। হৰি মন্দিৰৰ কিছুমান গছ গছনি, চেগুন বাগান এটা আছিল, তাৰ আধাখিনি বাগিচা গ'ল। এতিয়া ইয়াত আমাৰ অষ্টমী মেলা হয়, এটা ডাঙৰ মন্দিৰ আছে, সেইটো যাওঁ উপক্ৰম হৈ আছে। পঞ্চায়তৰ পৰা ডাষ্টবিন ঘৰ এটা দিছিল, সেইটো আধা গ'ল, চাইছে আগত আপোনালোকে। গতিকে ইয়াত আমাৰ এতিয়া সুবিধা বোলা একোৱেই নাই, অসুবিধাই ভৰপূৰ ঠাইৰে আমি ভুগি আছোঁ। আছে স্থানীয় বিধায়ক এগৰাকী আছে, জলসম্পদ বিভাগ আছে, কোনোবাই খবৰ লৈছেনে? এনেই আমাৰ স্থানীয় যি বিভাগৰ মানুহ মাজে মাজে আহে, দেখে, যায়। আৰু আমি শুনামতে শুনিছোঁ ইয়াত বোলে কেইবা কোটিটকীয়া ইয়াত এটা গৰাখহনীয়া ৰোধৰ কাৰণে কিবা এটা প্লেন কৰিছে। সেইটো কাগজ-পত্ৰৰ প্লেনবিলাক চলি আছে, কিন্তু বাস্তৱত ৰূপায়তো আমাৰ এই অৱস্থা চাইছে, সেইটোৱেই চলি আছে। গৰাখহি আছে, দিনে ৰাতিয়ে পৰি আছে। হয়, আচলতে এনেধৰণে সেইসকল নৈপৰীয়াৰ লোকে এতিয়া তেওঁলোকে দুখ খুব প্ৰকাশ কৰিবলগীয়া হৈছে, কাৰণ যি বিয়াগুম এক জলসম্পদ বিভাগ আছে ৰাজ্য চৰকাৰৰ, সেই জলসম্পদ বিয়াগুম যি জলসম্পদ বিভাগে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা নাই, যাৰ ফলত এতিয়া এইসকল লোকে শংকিত হৈ পৰিছে। বহু পৰিয়ালে তেওঁলোকৰ যি ঘৰ দুৱাৰ আছে, সেই ঘৰ দুৱাৰ ভাঙি তেওঁলোকে নিৰাপদ স্থানত গতি কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আচলতে যি ঢেকীয়াজুলিৰ পৰা যিটো পিৰাকুটা সংযোগী এটা পথ আছে, সেই পকী পথটো এতিয়া নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। হয়তো কোন মুহূৰ্তত সেই পথটো হয়তো নদীৰ বুকুত জাহ যাব পাৰে। ইয়াৰ যি ঘৰ দুৱাৰ আছে, ইতিমধ্যে কেইবাটাও বাসগৃহ নদীৰ বুকুত জাহ গৈছে আৰু বহু ঘৰ এতিয়াও নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। তৎসত্ত্বেও কিন্তু বিয়াগুম জলসম্পদ বিভাগে বা স্থানীয় যিগৰাকী বিধায়ক আছে গণেশ কুমাৰ লিম্বু, তেওঁ মাত্ৰ কোনোবা দিনাখন আহি পেলাই ইয়াত প্ৰত্যক্ষ কৰিছে, কিন্তু বৰ্তমান পৰ্যন্ত গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা বৰ্তমান তেওঁ গ্ৰহণ নকৰাৰ এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। মই পুনৰবাৰ কেমেৰা পাৰ্চন বিশ্বক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়াই হৈছে যি বেলশ্ৰী, যি পাহাৰীয়া খৰস্ৰোতা নৈ বেলশ্ৰী প্ৰচণ্ড গৰাখহনীয়াৰ কবলত পৰিছে 2 নং যি পিৰাকাটাৰ অঞ্চল, আৰু সেইসকল লোক এতিয়া শংকিত হৈ পৰিছে। বহু লোকে ঘৰ দুৱাৰ তেওঁলোকে ভাঙি পেলাই নিৰাপদ স্থানত গতি কৰিছে, কিন্তু প্ৰতি মুহূৰ্তত ইয়াত গৰা খহিবই লাগিছে, আৰু যাৰ ফলত এইসকল লোক এতিয়া শংকিত হৈ পৰিছে। তৎসত্ত্বেও কিন্তু জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অনাগত সময়ত আচলতে এইসকল নৈপৰীয়া ৰাইজক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কেনেধৰণে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি এইসকল লোকক আচলতে সকাহ দিব, সেয়াই হ'ব লক্ষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।